বিজনীত এনজিঅ নামত ভুৱা চকু চিকিৎসা। ভুৱা চকু চিকিৎসকসহ এজন আটক। চিৰাং জিলাৰ বিজনীৰ ২ নং চাৰা গাঁৱত আজি এনজিঅ'ৰ নাম ব্যৱহাৰ কৰি ভুৱা চকু চিকিৎসা প্ৰদান কৰাৰ অভিযোগত এজন ভুৱা চকু চিকিৎসকসহ ২জন ব্যক্তিক আটক কৰে। জানিব পৰা মতে নিউ হৰিজন এনজিঅ নামৰ এখন বেচৰকাৰী সংস্থাৰ নাম ব্যৱহাৰ কৰি বিজনীৰ বিভিন্ন অঞ্চলত দুখীয়া পৰিয়ালৰ লোকক বিনামূলীয়া চকু চিকিৎসা প্ৰদান কৰাৰ নামত এই ভুৱা কাৰ্যকলাপ চলাই আছিল। বিনামূলীয়া চিকিৎসাৰ নামত পঞ্জীয়নৰ নামত প্ৰতিগৰাকীৰ পৰা ২০ টকা সংগ্ৰহ কৰাৰ লগতে কিছুমান লোকৰ পৰা ১৫০০ টকা আৰু ১৬০০ টকাও লোৱাৰ অভিযোগ উত্থাপিত হৈছে। আটক হোৱা ভুৱা চকু চিকিৎসকজন কলকাতাৰ বাসিন্দা কাজল চেটাৰ্জী আৰু এনজিঅ'ৰ সদস্য বৰপেটা ৰোডৰ বাসিন্দা আফছাৰ আলী বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজে উপস্থিত হৈ এনজিঅ'ৰ পঞ্জীয়ন পত্ৰত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰাত স্পষ্ট হয় যে আফছাৰ আলী নামৰ ব্যক্তিজন এনজিঅ'ৰ কোনো সদস্য নহয় বুলি এনজিঅ'ৰ কৰ্তৃপক্ষই জনাই দিয়ে। অভিযোগ অনুসৰি নিউ হৰিজন এনজিঅ'ৰ নাম অপব্যৱহাৰ কৰি এই ভুৱা চিকিৎসা চলাই আছিল। পিছত বিজেপিৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজে বিজনী থানাত খবৰ দিয়াত বিজনী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসা প্ৰদানত ব্যৱহৃত AS-15V5333 নম্বৰৰ এল্টো K10 বাহনসহ বিভিন্ন চিকিৎসা সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে দুয়ো অভিযুক্তক আটক কৰি বিজনী থানালৈ লৈ যায়। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আৰক্ষীয়ে বিষয়টোৰ অধিক তদন্ত অব্যাহত কৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আপনি কোন এনজিও করাইছে? নিউ হরিজন। নিউ হরিজন। নিউ হরিজন কি হয় আপনি এনজিওর? এনজিওর একটু নহয় মই। তাহলে আপনি ওই এনজিওর নাম ব্যবহার করে পেলাই যে ব্যবসা চলাই আছে? 2021 মানে একবার কইছিল, আজিহে কৰিছো স্যার। হ্যাঁ এই আজিয়ে প্রোগ্রামটো কৰিছো আৰু। আজি প্রবলেম কৰিছে মানে? আজি প্রোগ্রামটো কৰিছো। আজিয়ে কৰিছে? আমি তো জানা মতে বিভিন্ন অঞ্চলত আপনি এই ধরনের মানে চিকিৎসা হিসেবে চলাই আহিছে। নাই কৰা নাই। মই কৰা নাই। আপনার ঘর কত? মোৰ ঘৰটো বৰপেটা ৰোড। বরপেটা রোড। এনজিও তো করবে? এইটো কইলাম না। চোখের চিকিৎসা করি, অপটোমেট্রিস্ট, মানে ক্যাম্প যেগুলো হয় সেগুলো পাওয়ার টেস্ট করে থাকি। যার যেটা অসুবিধা অপারেশন থাকলে সেগুলোকে অপারেশনের জন্য বলা হয়, এগুলোই করা হয়। এবার এনার হচ্ছে এনজিও ছিল, এনজিওতে আমি এসেছিলাম, আমায় হায়ার করা হয়েছিল যে আপনার একটা যেমন ডে হিসাবে একটা থাকে, এত টাকা নিয়ে হবে বা এত টাকা নিয়ে হবে। এবার আমি অলরেডি অতটা জানতাম না যে এনার পারমিশন আছে কি না আছে, আমি জানতাম না। তো আমি এনজিওর নামও আমি জানি না। এনজিওর এখানে যে টিকিট আছে, খবর না নিয়ে একটা ভুয়া এনজিওর মাঝে আপনি কি করে আসলেন? না ওটা অ্যাকচুয়ালি এনার হচ্ছে মানে আমার সাথে ঠিক কি বলবো, আমার নিজের না, এটা আমার একজন এমআরের সাথে আলোচনা হইতে আমি আইছিলাম। তো আমি ডাইরেক্টলি আসিনি, আর আমার তো এখানে বাড়িও না, আমার বেঙ্গলে বাড়ি। তো সেই জন্য এটা নিয়ে আমি অত খোঁজ খবর নিইনি। আপনি একজন চিকিৎসক হয়ে এত বড় ভুল কাজ কিভাবে করলেন? না, চিকিৎসক হয়েছি, আমি চিকিৎসা তো ভুল করছি না। এখন আপনার উপর কিন্তু অভিযোগ হচ্ছে যে আপনি একজন ভুয়া চিকিৎসক। না, সেটা তো আমি আমার সার্টিফিকেট অলরেডি আপনাদের দেখিয়েছি যে আমার সার্টিফিকেট কি আছে, আমার কাজ কতটা। আমি তো কোনো অপারেশন করছি না এখানে, কারণ ওটা আমার রাইট না। আমার রাইট হচ্ছে পাওয়ার টেস্ট করা, সেটুকুনি আমি করছি। আর বর্তমান কোন হসপিটালের আন্ডারে? হ্যাঁ, আমি এখন বর্তমান বরপেটা নির হসপিটালে আছি, যুক্ত আছি। বিশেষ সূত্ৰেদি গম পালো যে এনেকুৱা কোনোবা বৰপেটা ফকৰুদ্দিন আহমেদৰ বুলি ডক্টৰ বুলি কৈ এটা ভুৱা চিকিৎসক আহিছে। তেওঁলোকে মানুহ প্ৰথমতে ফ্ৰী বুলি কৈছে। আমি আহোঁতে সুধিছোঁ কি ফ্ৰী নেকি, আমি পেচেণ্ট হিচাপত আহিছোঁ। মানে সুধিছে চকুত ডক্টৰ আপোনালোকে যে আহিছে ফ্ৰী দেখায় নেকি? ফ্ৰী, আৰু চশমাও ফ্ৰী দিওঁ। যেতিয়াৰ পৰা আমি মানুহবিলাক ৰাইজৰ পৰা গম পালোঁ, কাৰোবাৰ পৰা 1100, কাৰোবাৰ পৰা 1500, কাৰোবাৰ পৰা 200 টকা লৈছে, কাৰোবাৰ কিস্তিত দিওঁ বুলি কৈছে। তেতিয়া আমাৰ সন্দেহ হৈছে। সন্দেহে আমি প্ৰশাসনক, বিজনী প্ৰশাসনক ইতিমধ্যে খবৰ দিওঁ, আৰু বিজনী প্ৰশাসনে আহি তেওঁলোকক লৈ যায়। আৰু আমি গম পাইছোঁ এনেকে বিজনীত ইয়াৰ আগতে চাৰাগাঁও কৰাৰ আগতে তেওঁলোকে পুৰণ বিজনীত কৰিছে। এনেকে বিজনীত বহু জাগাত কৰি আছে। এনেকুৱা স্কেম এওঁলোকৰ কিছুমান মানুহে কৰি আছে।
আৰু যিখিনি মানুহ এইটো ফকৰ আলি নেকি তেওঁৰ নাম আমি গম পালো ফকৰ আলি বুলি তেওঁ এজন বিৰাট ধুৰন্ধৰ মানুহ তেওঁ ধৰি আমি গম পাই তেওঁক খবৰ দিছে আমাক বাক্সাৰ পৰা খবৰ দিছে খবৰ দিয়াৰ পাছত আমি আহি গম পালো এওঁ এটা বদমাছ ফ্ৰড আৰু এনেকে মানুহৰ পৰা ডক্তৰ চশমা দিম বুলি কৈ 1500 কাৰোবাৰ 1000 কাৰোবাৰ 200 টকা কাৰোবাৰ এনেকৈ লৈ পইচাবিলাক লৈ আছে আৰু আমি এই কাৰণে ৰাইজক এটা অনুৰোধ জনাইছো এনেকুৱা পাৰমিশন বিহীন যিবিলাক ডক্তৰ গাঁৱে ভূঞে বহে এইবিলাক যেন কোনো যেন আশ্ৰয় নেদে প্ৰশ্ৰয় নেদে নহলে এনেকৈ আমাৰ আই মাতৃ ভাই ভনীসকলৰ চকুৰ মণিটো কাঢ়ি লৈ যাব ইহঁতে টকাৰ বিনিময়ত আমাৰ মাজত তেওঁলোকে এটা বেয়া এটা সেই বস্তু বিয়পাই আছে তাৰ কাৰণে মই সকলো ৰাইজকে অনুৰোধ জনাইছো আৰু মানে চিনচিয়াৰ হোৱাৰ কাৰণে জনাইছো যে তেওঁলোকে এইবিলাকৰ পৰা সজাগ থাকে যে ধন্যবাদ